কামৰূপ জিলাৰ জলুকবাৰীৰ সমীপৰ লংকেশ্বৰত অমানৱীয় ঘটনা সংঘটিত হৈছে। পিতৃৰ মৃত্যুৰ কৰ্মৰ বাবে কাৰ্যালয়ৰ পৰা ছুটি নাপালে এজন কৰ্মচাৰীয়ে। এখন চিকিৎসা প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে কৰ্মচাৰীজনে। বাইঘাটা চাৰিআলি ভূপেন নাথ নামৰ কৰ্মচাৰীজনৰ অভিযোগ, ছুটি বিচাৰি যাওঁতে কৰ্মস্থানৰ পৰা বহিষ্কাৰ কৰিলে ভূপেন নাথক। ওমেগা আই ক্লিনিক এণ্ড ৰিচাৰ্চ চেণ্টাৰৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। ক্লিনিকখনৰ 2 চিকিৎসকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী লোকজনে। চকু চিকিৎসক ৰুমুল কুমাৰ দাস, প্ৰতিমা ৰয় দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপিত হৈছে। 2015 চনৰ পৰা ক্লিনিকখনত কৰ্মৰত আছিল ভূপেন নাথ। 6 মে'ত ভূপেন নাথৰ পিতৃৰ মৃত্যু হোৱাত বিচাৰিছিল ছুটি, কিন্তু ইয়াৰ পিছত কৰ্মচাৰীজনক বহিষ্কাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই ওমেগা আই ক্লিনিকত মই 2015 চনৰ পৰা কাম কৰি আছিলোঁ, কিন্তু মোৰ দেউতা যোৱা মঙলবাৰে ঢুকালে। দেউতাৰ মৃত্যুৰ সময়ত মই ৰাতিপুৱা 9 বজাত বাইদেউক ক'ব গৈছিলোঁ, বাইদেউ মোৰ দেউতা ঢুকালে, মই ঘৰত যাব লাগিব। কিন্তু বাইদেউ মোক কৈছে, তুমি কেনেকৈ যাবা, তুমি ডিউটি কৰিব লাগিব। কিন্তু বাইদেউ মোক যাব নিদিলে, ডিউটি কৰিব দিছে। 2টা বজাত মোক ইয়াৰ পৰা যাব দিছে। তাৰপিছত মই বাইদেউক কৈছিলোঁ যে বাইদেউ মই 13 দিন আহিব নোৱাৰিম, গতিকে 13 দিন মোক ছুটি লাগিব। বাইদেউ তেতিয়া কৈছিল, তুমি 13 দিন কেনেকৈ ছুটি পাবা, তুমি 3 দিনৰ যাচা খোৱাৰ পিছত তুমি শুক্ৰবাৰে তুমি আহিবা, আহি তুমি ইয়াতে ড্ৰেছ চেঞ্জ কৰি ধুতি খুলি থৈ তুমি লং পেণ্ট চাৰ্ট পিন্ধি ডিউটি কৰিবা। গতিকে মই সকলোকে অনুৰোধ কৰিছোঁ, এই এনেকুৱা এটা ড্ৰেছত পিতৃৰ মৃত্যুৰ সময়ত মই এই ড্ৰেছযোৰ উলি মই লং পেণ্ট চাৰ্ট পিন্ধি মই ডিউটি কৰিব পাৰিম নেকি? কিন্তু ইমান দিনেৰে ইয়াতে মই কাম কৰিলোঁ, আজিলৈকে ছাৰ বাইদেউ মোক আজিলৈকে খবৰ নল'লে। আজি মই নিমন্ত্ৰণ দিব আহিছিলোঁ দেউতাৰ কাজৰ কাৰণে। আহোঁতে মোক চিধাই এটা কথা কৈছে যে তোমাক আৰু আজিৰ পৰা আমাক নালাগে, তুমি তোমাৰ যিখিনি কাপোৰ কানি কি আছে সেইখিনি তুমি ইয়াৰ পৰা লৈ যাবা। তাৰপিছত মই উপায় নোহোৱা হৈ গ'লোঁ। এইখিনি মই এওঁলোকৰ আগত ক'ব লগা বাধ্য হ'লোঁ। এইখিনি মই নকলোহেঁতেন, কিন্তু আপোনালোকে বিচাৰ কৰি চাওক, দেউতাৰ মৃত্যুৰ সময়তো এনেকৈ কোনো অনুষ্ঠানে ছুটি নিদিয়ে নেকি বাৰু? ছুটি নাপায়।